মোৰ নাম বনিশা মধুকৈল্য। মই দেৰগাঁও ডিকেটি কলেজৰ ছাত্ৰী। মই এবাৰ 6th ছেমিষ্টাৰ ফাইনেল দিছিলোঁ। তাৰ লগতে 2nd ছেমিষ্টাৰ আৰু 3rd ছেমিষ্টাৰৰ মোক বেকৰ এক্সামো দিছিলোঁ লগতে। কিন্তু তাত যেতিয়া মই অনলাইন ৰিজাল্ট চাইছিলোঁ, তেতিয়া প্ৰথমতে ৰিজাল্টটো আহোঁতে মোৰ 5 CGPৰ সৈতে আহিছে। কিন্তু যেতিয়া মই অফলাইন কলেজলৈ যেতিয়া মই গ্ৰেড চিটখন আহিছিলে, গ্ৰেড চিটখন যেতিয়া পাইছিলোঁ, তাত দুইখন মোৰ মেথমেটিক্সৰ দুইখন পেপাৰতে বেক আহিছে আৰু মোৰ ৰিজাল্টটো ফেইল আহিছে। তাৰ কাৰণে মই কলেজলৈ গৈছিলোঁ। কলেজত তেতিয়া প্ৰিন্সিপাল আৰু আমাৰ কলেজৰ যিখিনি কেৰাণী ষ্টাফ আছে তেওঁলোকে মোক ইউনিভাৰ্চিটিলৈ যাবলৈ ক'লে। কলেজৰ পৰা লিখাই মই প্ৰিন্সিপাল ছাৰে মোক ফৰৱাৰ্ড কৰি দিলে। ফৰৱাৰ্ড কৰাৰ পাছত মই কলেজলৈ গ'লোঁ, ইউনিভাৰ্চিটিলৈ গ'লোঁ। ইউনিভাৰ্চিটিত যোৱাৰ পাছত কিন্তু ইউনিভাৰ্চিটিয়ে কোনো ধৰণৰ ষ্টেপ নল'লে। উল্টাই মোক ক'লে যে মই এইটো ফ্ৰড কৰি তেওঁলোকৰ ওচৰলৈ গৈছোঁ আৰু তেওঁলোকে কণ্ট্ৰলাৰৰ ওচৰলৈ যাবলৈও কৈছিলে। কণ্ট্ৰলাৰৰ ওচৰলৈ গ'লোঁ, কণ্ট্ৰলাৰেও আমাক কোনো ধৰণৰ সহায় নকৰিলে। আৰু তাৰ পাছত যেতিয়া আকৌ মই কলেজলৈ আহিলোঁ, কলেজলৈ অহাৰ পাছত তেতিয়া ইতিমধ্যে ইউনিভাৰ্চিটিৰ পৰা কলেজলৈ কল আহিলে যে মই এনেকৈ কলেজৰ পৰা গৈছোঁ। কলত ক'লে যে তেওঁলোকে ছোৱালীজনীয়ে ফ্ৰড কৰি পেলাই আমাৰ ইউনিভাৰ্চিটিলৈ আহিছে বুলি। আৰু তাৰ পাছত কলেজৰ প্ৰিন্সিপাল আৰু বাকী ষ্টাফেও মানে মোক কোনো ধৰণৰ সহায় নকৰিলে। যেতিয়া মোৰ মোবাইলত যেতিয়া ৰিজাল্টটো আহিছিলে, ৰিজাল্টটো ঠিকে আছিলে। বৰ বেছি গুৰুত্ব দিয়া নাছিলোঁ কাৰণ মই স্ক্ৰীনশ্বট লৈ থৈছিলোঁ। তাৰ পাছত মই কলেজৰ পৰা যেতিয়া আনিছোঁ, অনাৰ পাছত যেতিয়া ৰিজাল্টটো খেলি মেলি আহিছে, যেতিয়া ইউনিভাৰ্চিটিলৈ গ'লোঁ, ইউনিভাৰ্চিটিত ক'লে যে মোক তুমি 1.5 ঘণ্টা 2 ঘণ্টামান ৰোৱা, তাৰ পাছত আহিবলৈ মোক ক'লে। মই যেতিয়া গৈছোঁ, তাৰ পাছত প্ৰথম যেতিয়া মোক ৰিজাল্টটো মোৰ ফোনত চাব কৈছে, ফোনত চোৱাৰ লগে লগে প্ৰায় 4-5 বাৰ 6 বাৰমান মোৰ ৰিজাল্টটো নট ফাউণ্ড দেখুৱাইছে। যিটো ৱেবছাইট আছে, ৱেবছাইটত নট ফাউণ্ড দেখুৱাইছে। তাৰ পাছত ৱেবছাইট নট ফাউণ্ড দেখুৱাইছে। নট ফাউণ্ড দেখুৱাৰ পাছত তেওঁ মোবাইলত কিবা এটা চাইছে, সেইটো মই কি চাইছে মই গম নাপাওঁ। মোবাইলত চোৱাৰ পাছত মোক কৈছে এতিয়া চোৱা, তেতিয়া মোৰ ৰিজাল্টটো যিখন মোৰ অৰিজিনেল গ্ৰেড শ্বীট আহিছে সেইখনেই ওলাইছে।